নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বাঘৰ দৰে জীয়াই থাকিব অসমৰ মুছলমান আৰু অসমত কোনেও বন্ধ কৰিব নোৱাৰে মাদ্ৰাছা। এই হুংকাৰ সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ। বাঘৰ দৰে জীয়াই থাকিব অসমৰ মুছলমানসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ এই হুংকাৰ দিলে আমচুৱে। পৃথিৱী থকালৈকে অসমত থাকিব মাদ্ৰাছা, কোনেও বন্ধ কৰিব নোৱাৰে মাদ্ৰাছা শিক্ষা। ইছলামৰ ৰীতি নীতি মতেই পৰিচালিত হৈ থাকিব মুছলমানসকল। আৰু লগতে অসমৰ কোনো জিলালৈ শ্ৰমিক নপঠিয়াবলৈ সিদ্ধান্ত লওক ৰাজ্যৰ মুছলমান সমাজে। শ্ৰমিকৰ পৰিৱৰ্তে মুছলমান সমাজে পঠিয়াব DC আৰু SP দৰে ডাঙৰ ডাঙৰ অফিচাৰ। মিয়াক অত্যাচাৰ কৰা উত্তৰ শিক্ষা দীক্ষাৰে দিয়া হ'ব। সংখ্যালঘুক আঙুলি টোৱাবলৈ ভাবিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। সন্তানৰ পিঠিত ইটাৰ পৰিৱৰ্তে স্কুল বেগ তুলি দিয়ক মুছলমান সমাজে। ৰাজ্যৰ মুছলমান সমাজলৈ এই আহ্বান জনাইছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৱে। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত আৰম্ভ হ'ব পাৰে তৃতীয় বিশ্বযুদ্ধ। ইজৰাইলৰ ওপৰত এইবাৰ ধাৰাসাৰ ৰকেট নিক্ষেপ ইৰাণৰ। 400 মিছাইলেৰে ইজৰাইলৰ এখন দুটা স্থানত আক্ৰমণ চলাইছে ইৰাণে। আৰু ইৰাণৰ এই ভয়ংকৰ আক্ৰমণৰ পিছতে নতুন দিল্লীত থকা ইজৰাইলৰ দূতাবাসৰ নিৰাপত্তা বৃদ্ধি আৰু ভাৰতীয় নাগৰিকসকলক ইৰাণলৈ নাযাবলৈ পৰামৰ্শ দিছে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে। ইৰাণ ইজৰাইলৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ। ইজৰাইলৰ ওপৰত ধাৰাসাৰ ৰকেট নিক্ষেপ ইৰাণৰ। লেবাননত স্থল অভিযান আৰম্ভ কৰাৰ পিছতে ইৰাণৰ প্ৰত্যুত্তৰ। 400 মিছাইলেৰে ইজৰাইলৰ এখন দুটা স্থানত আক্ৰমণ চলাইছে ইৰাণে। মোছাদৰ মুখ্য কাৰ্যালয়তো বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰাৰ দাবী ইৰাণৰ। ইজৰাইলৰ 20খনৰো অধিক যুদ্ধ বিমান ধ্বংস কৰিলে ইৰাণে। ইৰাণৰ আক্ৰমণৰ পিছতে নতুন দিল্লীত থকা ইজৰাইলৰ দূতাবাসৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ভাৰতীয় নাগৰিকসকলক ইৰাণলৈ নাযাবলৈ পৰামৰ্শ দিছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে। আৰু ইৰাণত থকা ভাৰতীয় নাগৰিকসকলক তেহৰানস্থিত ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগৰ আহ্বান জনাইছে ভাৰত চৰকাৰে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। আৰু অহা 5 অক্টোবৰলৈকে ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। আগন্তুক কেইবাদিনলৈ ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট। ৰাজ্যত 5 অক্টোবৰলৈকে সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ 30খন জিলাত বতৰৰ ভয়াৱহতাক লৈ জাৰি কৰা হৈছে এলাৰ্ট। আৰু 27খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰাৰ লগতে 3খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত কি এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। লখিমপুৰ, ডিমা হাছাও, কৰিমগঞ্জ জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাটত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। তাৰ সমান্তৰালভাৱে যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, তিনিচুকীয়া, ধুবুৰী, গোৱালপাৰা, দক্ষিণ চালমাৰা, মানকাচৰত জাৰি কৰা হৈছে এলাৰ্ট। বৰপেটা, বঙাইগাঁও, চিৰাং, নলবাৰী, দৰং, শোণিতপুৰ, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, কোকৰাঝাৰ, ডিমা হাছাও, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জতো জাৰি কৰা হৈছে হাই এলাৰ্ট। এই জিলাকেইখনত অহা 5 অক্টোবৰলৈকে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাসকলে 2026ত ল'ব লাগিব বিদায়। 2026ত শেষ হ'ব সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ যুঁজ। হিমন্ত চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি এই মন্তব্য কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। 2026ত শেষ হ'ব সাম্প্ৰদায়িক বিষবাষ্প বিয়পাৰ যুঁজ।
সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাসকলে 2026ত ল'ব লাগিব বিদায়। হিংসা অত্যাচাৰ ঘৃণাৰ পৰাজয় হ'ব 2026ত। গান্ধী জয়ন্তীৰ দিনা সাংসদ গৌৰৱ গগৈৰ এই ঘোষণা। অৰ্জুন হৈ কংগ্ৰেছত থাকিব বিচাৰিছে যোৰহাটৰ সাংসদজন। আৰু প্ৰতিজন কংগ্ৰেছ কৰ্মীক বুথ পৰ্যায়ত অৰ্জুনৰ দৰে কাম কৰাৰ আহ্বান গৌৰৱ গগৈৰ। কোনো পদবীৰ প্ৰতি লালায়িত নহয় বুলি দোহাৰিলে গৌৰৱ গগৈয়ে। এই সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, দলে যি দায়িত্ব দিয়ে তাকে পালন কৰিব, এই বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, দেশৰ লাখ লাখ কৃষকলৈ ভাল খবৰ। অহা 5 অক্টোবৰত দেশৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন। আৰু তাৰ পূৰ্বে আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি এই ধন নাপাব। দেশৰ কোটি কোটি লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। 5 অক্টোবৰত পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। PM কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব দেশৰ কেন্দ্ৰীয় চৰকাৰে। এই ধন পাবলৈ হিতাধিকাৰীয়ে কৰিব লাগিব এটা বিশেষ কাম, সম্পন্ন কৰিব লাগিব eKYC প্ৰক্ৰিয়া। আৰু কেনেদৰে তালিকাত চাব আপোনাৰ নাম আছেনে নাই বা আপুনি 5 অক্টোবৰত টকা পাবনে নাই চাওঁ আহক। তাৰ বাবে আপুনি লগইন কৰিব লাগিব বা ভিজিট কৰিব লাগিব pmkishan.gov.in। এই ৱেবছাইটৰ জৰিয়তে আপুনি আপোনাৰ নাম চাব পাৰিব। পৰৱৰ্তী খবৰ, কোন দিশে গতি কৰিছে ৰাজ্যৰ সভ্য সমাজ। ৰাজ্যত পুনৰ নাবালিকাক ধৰ্ষণ। এইবাৰ ছাত্ৰীৰ সৈতে অপকৰ্মত লিপ্ত হ'ল খুদ বিদ্যালয়ৰ প্ৰধান শিক্ষক। পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ নামত 7ম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে প্ৰধান শিক্ষকৰ কুকাণ্ড। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে অসমৰ গোৱালপাৰা জিলাত। ৰাজ্যত পুনৰ নাবালিকাৰ সৈতে জঘন্য কাণ্ড। এগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে অপকৰ্ম এটা লম্পটৰ। শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত পুনৰ কালিমা সানিলে আন এটা লম্পট প্ৰধান শিক্ষকে। লম্পট প্ৰধান শিক্ষক তফাজ্জুল হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ নামত ছাত্ৰীৰ সৈতে কুকাণ্ড। তফাজ্জুলৰ কামনাৰ বলি হ'ল নিজ বিদ্যালয়ৰ এগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰী। লম্পট শিক্ষক তফাজ্জুলৰ কল ৰেকৰ্ডিঙত পোহৰলৈ আহিছে এই সকলোবোৰ তথ্য। গোৱালপাৰাৰ লক্ষীপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘৃণনীয় কাণ্ড। লক্ষীপুৰৰ 22 উচ্চ প্ৰাথমিক চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক তফাজ্জুল হুছেইন। আৰু শিক্ষাৰ মন্দিৰত মানৱৰূপী দানৱৰ কুকাণ্ডৰ পিছতে অঞ্চলজুৰি ক্ষোভৰ জুই। এই ঘটনা পোহৰলৈ অহাৰ পিছতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী স্থানীয় ৰাইজ আৰু ভুক্তভোগী পৰিয়ালৰ। উল্লেখযোগ্য যে সম্প্ৰতি কেইবাদিনো ধৰি পলাতক হৈ আছে লম্পট প্ৰধান শিক্ষক তফাজ্জুল। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। অসমৰ 8বিধ নতুন সামগ্ৰীয়ে লাভ কৰিলে GI টেগ। বড়োসকলৰ পৰম্পৰাগত আৰনাইলৈ GI টেগৰ স্বীকৃতি। GI টেগ লাভ কৰিছে কেইবাবিধ জনগোষ্ঠীয় খাদ্য আৰু পানীয়ই। বড়োসকলৰ কেইবাবিধ পৰম্পৰাগত পানীয়লৈ GI টেগৰ স্বীকৃতি। বড়ো জো গৈৰাণ, মাইব্ৰা জো বিদৈ, বড়ো জো গিছলৈ GI টেগৰ স্বীকৃতি দিয়া হৈছে। লগতে শুকান মাছৰ পৰা প্ৰস্তুত কৰা খাদ্য বড়ো নাফামলৈও GI টেগৰ স্বীকৃতি দিয়া হৈছে। ভৌগোলিক সূচাংক তালিকাত অন্তৰ্ভুক্ত বড়োসকলৰ পৰম্পৰাগত খাদ্য আন্দোলা। বড়োসকলৰ পৰম্পৰাগত খাদ্য বড়ো গৌখা, বড়ো নাৰ্জীলৈও GI টেগৰ স্বীকৃতি দিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, দাড়ি লুঙি টুপি থাকিলেই বিদেশী নহয়। লুঙি টুপি দেখিলেই বিজেপিয়ে বিদেশী বুলি ভাবে। বিদেশীৰ নামত এচাম মানুহক দবাই থৈছে বিজেপিয়ে। বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ APCCৰ সভাপতি ভূপেন বৰাৰ। দাড়ি লুঙি টুপি থাকিলেই বিদেশী নহয়। লুঙি টুপি দেখিলেই বিজেপিয়ে বিদেশী বুলি ভাবে। দিল্লী দিছপুৰত বিজেপি থকাৰ পিছতো কিয় ধৰিব পৰা নাই বিদেশী। বিদেশীৰ নামত এচাম মানুহক দবাই থৈছে বিজেপিয়ে। বিজেপি অসমত বেছিদিন থাকিলে শান্তিত থাকিব নোৱাৰিব অসমৰ জনতা। বাছি বাছি এচাম লোকক টাৰ্গেট কৰি লৈছে বিজেপিয়ে।
গান্ধী জয়ন্তীৰ দিনা এই বিস্ফোৰক মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, মোদী নহয়, ৰাজীৱ গান্ধীহে কাজিৰঙা প্ৰদৰ্শন কৰা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। অসম চৰকাৰৰ বিসংগতিপূৰ্ণ বিজ্ঞাপনক লৈ এই প্ৰতিক্ৰিয়া অসম প্ৰদেশ কংগ্ৰেছৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2024-25 পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত বন বিভাগে প্ৰচাৰ কৰা এক বিজ্ঞাপনক লৈ বিজেপি চৰকাৰক সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। এই সংক্ৰান্তত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই স্বাক্ষৰ কৰা এক বিজ্ঞপ্তিত কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈ দেশৰ অন্যতম এগৰাকী প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়া 1988 চনৰ জুন-জুলাই মাহত অসমলৈ আহিছিল। পত্নী ছোনিয়া গান্ধীৰ সৈতে সেই সময়ৰ কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱক লগত লৈ তদানীন্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিছিল। নিজে গাড়ী চলাই তেখেতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গৈছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্যতা দেখি তেখেত অভিভূত হৈ পৰিছিল আৰু সেই সময়ত অসম গণ পৰিষদ দলৰ চৰকাৰ আছিল। তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই কাজিৰঙাৰ জীৱ জন্তুৰ সুৰক্ষাৰ বাবে বানপানীৰ সময়ত যাতে ওখ ঠাইত থাকিব পাৰে তাৰ বাবে পুঁজিৰো আবণ্টন দিছিল। সেই সময়ত কাজিৰঙাৰ সঞ্চালক হিচাপে আছিল সোণাধৰ দলে ডাঙৰীয়া। কিন্তু কংগ্ৰেছ দলে এটা কথা প্ৰত্যক্ষ কৰিছে যে কেইবাখনো বাতৰি কাকতত অসম চৰকাৰে নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা পৰিদৰ্শন কৰা দেশৰ একমাত্ৰ প্ৰধানমন্ত্ৰী বুলি উল্লেখ কৰি বিজ্ঞাপন প্ৰকাশ কৰিছে। এয়া সম্পূৰ্ণৰূপে অসত্য কথা। কাজিৰঙা পৰিদৰ্শন কৰা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছে প্ৰয়াত ৰাজীৱ গান্ধী ডাঙৰীয়া। তেখেতে মোদীৰ পূৰ্বে নিজে গাড়ী চলাই কাজিৰঙা পৰিদৰ্শন কৰিছিল। সেয়ে এনেধৰণৰ যিকোনো দাবী কৰাৰ পূৰ্বে বিজেপি দলটোক আমি অতীতৰ ইতিহাস জানি ল'বলৈ আহ্বান জনাইছোঁ। এই মন্তব্য কৰে কংগ্ৰেছ দলে।